Hello dear, welcome to my YouTube channel. তো আমি সকলোৱে জানো আমাৰ ৰিসেন্টলি আমাৰ অসমত IIM গুৱাহাটী এষ্টাব্লিশমেন্ট হৈছে। তো আমি সবে জানো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেন্ট গুৱাহাটী আমাৰ এতিয়া অসমতো আছে। তো হেতু কলেজত নতুন ভ্যাকেন্সি ওলাইছে, যেহেতু সেন্ট্ৰেলৰ কলেজ হয় মেনেজমেন্টৰ। ইয়াতে বহুত ভালেখিনি ইয়াতে ভ্যাকেন্সি খালী হৈছে, আপোনালোকে এপ্লাই কৰিব পাৰে। তো এইটো ভিডিও চাই থাকিব, কি ভ্যাকেন্সি ওলাইছে এইখিনি আমি চাম এইটো ভিডিওত। আৰু আপোনালোকে নিশ্চয় তাতে এপ্লাই কৰিব আৰু লগতে এক্সাম দিব। তো ভিডিওটো চাই থাকিব। তো গাইজ ফাৰ্ষ্টতে আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, তাত assamrozgar.com আপোনালোকে মাৰি দিব। আৰু লগতে আমাৰ আসাম ৰোজগাৰ এপ আছে, ইয়াতে ক্লিক কৰিলে আপুনি ডাউনলোড কৰিব পাৰিব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল জইন কৰি ল'ব। তো ফাৰ্ষ্টতে চাব পাৰে ইয়াতে আছে IIM গুৱাহাটী ৰিক্ৰুটমেণ্ট, ইয়াতে ক্লিক কৰিব। ইয়াতে ভালেখিনি ৰিক্ৰুটমেণ্ট আছে, আপোনালোকে চাব পাৰে এইখিনি নতুন ওলাইছে এইবিলাক। তো এইখিনিৰ বেলেগ ভিডিঅ' বনাইছোঁ, আপোনালোকে ৱেবছাইট ভিজিট কৰি কিনে চাব পাৰে। তো এইটো ভিডিঅ'ত আমি ক'ম IIM গুৱাহাটীৰ বিষয়ে। তো ইয়াতে চাব পাৰে IIM গুৱাহাটী ৰিক্ৰুটমেণ্ট অফিচাৰ, একাউণ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট ইয়াতে আছে। তো ফাৰ্ষ্টতে চাম আমি IIMৰ ফুল ফৰ্ম ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট। তো নেম অফ দ্য পোষ্ট, ইয়াতে কি পোষ্ট আছে এইখিনি আমি চাম এতিয়া। এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ, ষ্ট'ৰ্ছ এণ্ড পাৰ্চেছ অফিচাৰ আছে, এছিষ্টেণ্ট লাইব্ৰেৰিয়ান আছে, এছিষ্টেণ্ট জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ পোষ্ট আছে, লগতে জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে। তো এইখিনি আমি ইয়াতে চাম। আৰু মেক্সিমাম আপোনাৰ এজ থাকিব পাৰে 55 ইয়াৰলৈকে আপোনাৰ এজ থাকিব পাৰে, ঠিক আছে। আৰু লাষ্ট ডেট থাকিব 6 জুন, আপোনাৰ এপ্লিকেশ্যন লাষ্ট এপ্লাই ডেট থাকিব 6 জুন 2026, ঠিক আছে। সেইখিনি মই ক'লোৱেই আপোনালোকক। ইয়াতে গুৱাহাটীত নতুনকৈ ইষ্টাব্লিছমেণ্ট হৈছে এইটো ইনষ্টিটিউটত, ঠিক আছে। তো এইখিনি আমি ফাৰ্ষ্টতে চাম। ফাৰ্ষ্ট পোষ্ট আছে আমাৰ এছিষ্টেণ্ট এডমিনিষ্ট্ৰেটিভ অফিচাৰ। ইয়াতে আপোনাৰ মেক্সিমাম এজ আপোনাৰ 55 ইয়াৰলৈকে থাকিব পাৰে। আৰু লগতে আপুনি এডুকেশ্যন কোৱালিফিকেশ্যন আপুনি মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব মেনেজমেণ্টত, এডমিনিষ্ট্ৰেশ্যন, কমাৰ্চ আৰু এনেকুৱা ৰিলেটেডছত আপোনাৰ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। লগতে আপোনাৰ মিনিমাম 8 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব। একাডেমিক এডমিনিষ্ট্ৰেশ্যন আপোনাৰ 8 বছৰ আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব। লগতে আপোনাৰ MS অফিচ ডকুমেণ্টেশ্যন এণ্ড অফিচ মেনেজমেণ্ট ছিষ্টেম আপুনি জানিব লাগিব। লগতে আপুনি গুড কমিউনিকেশ্যন, কোঅৰ্ডিনেশ্যন এণ্ড পাৰ্চনেল স্কিল আপোনাৰ থাকিব লাগিব, ঠিক আছে। আৰু লগতে আপোনাৰ এনেকুৱা ৰিপুটেড এডুকেশ্যন ইনষ্টিটিউটত আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব, যেনেকুৱা IIM, IIT, এনেকুৱা ধৰণৰ কলেজত আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। লগতে ইয়াতে ছেকেণ্ড পোষ্ট আছে আমাৰ ষ্ট'ৰ এণ্ড পাৰ্চেছ অফিচাৰ। তো ইয়াতে মেক্সিমাম ইয়াৰ আপোনাৰ 55লৈকে থাকিব। লগতে ইয়াতেও এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ মাষ্টাৰ ডিগ্ৰী লাগিব মেনেজমেণ্টত, এডমিনিষ্ট্ৰেশ্যন, কমাৰ্চ আৰু এনেকুৱা ৰিলেটেড ফিল্ডত। লগতে আপুনি গভমেণ্ট PSU কোম্পানী বা চেণ্ট্ৰেল অট'নমাছ বডিজ আপুনি জব কৰা থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে। লগতে এছিষ্টেণ্ট লাইব্ৰেৰিয়ানৰ পোষ্ট আছে, ইয়াতে মেক্সিমাম আপোনাৰ এজ থাকিব 55 ইয়াৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী লাইব্ৰেৰিয়ান থাকিব লাগিব এণ্ড ইনফৰমেশ্যন চায়েন্স, MLISC আপোনাৰ থাকিব লাগিব। লগতে আপুনি 8 ইয়াৰ্ছৰ আপুনি এক্সপিৰিয়েঞ্চ থাকিব লাগিব লাইব্ৰেৰিয়ানছৰ। লগতে আপুনি অট'মেটিক ছফ্টৱেৰ, ডিজিটেল লাইব্ৰেৰী ছিষ্টেম এণ্ড ৰিচাৰ্চ মেনেজমেণ্টৰ আপুনি এপ এইবিলাক আপুনি চলোৱা জানিব লাগিব। লগতে MS অফিচ জানিব লাগিব। আৰু ইয়াতে ফ'ৰ্থ আছে ইয়াতে একাউণ্টেণ্টৰ পোষ্ট, য'ত আপোনাৰ মেক্সিমাম এজ থাকিব 40 ইয়াৰ। লগতে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বেচিলাৰ ডিগ্ৰী ইন কমাৰ্চ, BCom লাগিব বা MCom থাকিলে হ'ব। লগতে ফিফ্থ আমাৰ যিটো পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল, মানে আপুনি চিভিল ইঞ্জিনিয়াৰিঙত আপোনাৰ BE বা BTech থাকিব লাগিব, য'ত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেচিলাৰ ডিগ্ৰী থাকিব লাগিব, BTech লাগিব আৰু মিনিমাম 5 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব চিভিলত, মেইনটেনেঞ্চ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কেম্পাছত। যেনেকুৱা আপুনি IIM বা IITত আপুনি যদি এক্সপিৰিয়েঞ্চ আছে তেন্তে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। লগতে আপুনি MS অফিচ জানিব লাগিব। আৰু ইয়াতে লাষ্ট আমাৰ জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্ট আছে, য'ত আপোনাৰ
মেক্সিমাম এজ 40 ইয়াৰ থাকিব আপুনি গ্ৰেজুৱেট থাকিব লাগিব লগতে 4 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব লাইক IIM IITত আপোনাৰ এক্সপিৰিয়েঞ্চ লাগিব লগতে MS অফিচ জানিব লাগিব আৰু আণ্ডাৰষ্টেণ্ডিং দ্য এক্সপিৰিয়েঞ্চ অফ PGP ক্লাছৰুম অপাৰেশ্যন আপুনি জানিব লাগিব তো এতিয়ালৈকে আমাৰ কিমানখিনি ফিজ লাগিব সেইটো মেনশ্যন কৰা নাই কিমান কোনখন জবৰ বাবে কিমানটা পোষ্ট আছে সেইটো এতিয়ালৈকে আপডেট হোৱা নাই আপডেট হোৱাৰ লগে লগে আমি ইউটিউবত আমি এইটো চেনেলত আমি নিশ্চয় জনাই দিম আৰু আমাৰ ৱেবছাইটত আপডেট হৈ যাব কাইণ্ডলি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে আমাৰ এপ ডাউনলোড কৰিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব য'ত এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব তো এতিয়ালৈকে শেষ হোৱা নাই ভিডিঅ'টো এইখিনি আপোনাৰ প্ৰচেছ আপোনাৰ এপ্লাই কৰাৰ বাবে আৰু ষ্টাৰ্ট ডেট থাকিব আমাৰ মে' মাহত এতিয়ালৈকে ডেটটো শেষ কৰা নাই ডাইৰেক্টলি ডিক্লেয়াৰ কৰা নাই আপোনালোকে এইটো লাষ্ট ডেট 6 জুন ইয়াতে ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব ইয়াতে ক্লিক কৰিলে অফিচিয়েল এডভাৰটাইজমেণ্ট আপুনি ডাউনলোড কৰিব পাৰিব তো ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাব আশা কৰোঁ ভিডিঅ'টো ভাল পালে আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ